লগতে ক্লাবৰ সভাপতি সম্পাদক প্ৰমুখে উপস্থিত থকা সদস্য অতিথিসকল অতিথিবৃন্দ লগতে দুই দলৰ খেলুৱৈ ভগা স্পৰ্টছ ক্লাব আৰু দলে দলা নৱজ্যোতি ক্লাবৰ খেলুৱৈসকল খেল পৰিচালক উপস্থিত ৰাইজ আৰু এই প্ৰতিযোগিতাত বিভিন্ন বিভাগৰ ট্ৰফিদাতাসকল আসলে ইয়াত উপস্থিত হৈ খুবেই ভাল লাগিছে কাৰণ এই ক্লাবটো 3 বছৰ আগতে নলবাৰী ক্লাবৰ স্বীকৃতি পাইছে তাৰ আগতে পোৱা নাছিল আৰু যেতিয়া আমাৰ নলবাৰী ক্লাবৰ মন্ত্ৰী তথা কেবিনেট মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই বিভিন্ন ক্লাবক নলবাৰীত স্বীকৃতি দিছিল এই স্বীকৃতি দিয়াৰ সময়তে এই ক্লাবটোকো স্বীকৃতি দিছিল আমি এই হিচাপে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ নলবাৰী ক্লাবৰ সভাপতি তথা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু আজি এই বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়া সংঘই আজিৰ এই যি বৰ্ণি খেলখন অনুষ্ঠিত কৰিবলৈ লৈছে তাৰ আমি নলবাৰী ক্ৰীড়া সংঘৰ তেখেতক আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আশা ৰাখিছোঁ যাতে এই প্ৰতিযোগিতাখন ভৱিষ্যতে সুন্দৰভাৱে চলি থাকে আৰু ইয়াত দৰ্শক ৰাইজৰ যি সঁহাৰি এইটো আমি সঁচাকৈ আনন্দিত হৈছোঁ মই আগতে কেইবাবাৰো আহিছোঁ গতিকে ইয়াত মই এনেকুৱা এটা খেলৰ বাতাবৰণ দেখিছোঁ যে ইয়াৰ পৰা নলবাৰীক প্ৰতিনিধিত্ব কৰিব পৰা বহু খেলুৱৈ এই ক্লাবৰ জৰিয়তে বা এই অঞ্চলৰ জৰিয়তে মানে সক্ষম হ'ব বুলি মই আশা ৰাখিছোঁ মই বিশেষ দীঘলীয়া কথা নকওঁ খেল আৰম্ভ হ'বলৈ গৈ আছে গতিকে মই দুজনৰ খেলুৱৈ উপস্থিত ৰাইজ আটাইকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন হ'ব বুলি কামনা কৰিছোঁ।